এই মাটিত যে আমি দখল কৰি আছো হেমন্ত ছাৰক জনোৱা হৈছিল। হেমন্ত ছাৰৰ পৰা আমি এখন আমি SDG ছাৰলৈ চিলমহল মাৰি কাগজ লিখি অনা হৈছে আৰু লগতে 90 চনতে আমাক কোৰ্টে এটা অৰ্ডাৰ দিছিলে এই মাটিত যেতিয়ালৈ চৰকাৰে নিবিচাৰে তেতিয়ালৈ কৰুণা কলতাই খাই লৈ থাকিব পাৰিব আৰু লগতে আমাৰ চিঠা পৰ্যন্তত নাম আছে এই মাটিত চৰকাৰে খাজানা লৈ থকালৈ আমি খাজানাও দি আছিলো এই মাটিত জনাই আমি এই মাটিত বস কৰি আছো কিন্তু কোনো ধৰণৰ নটিচ নোহোৱাকৈ কোনো ধৰণৰ খবৰ নিদিয়াকৈ হঠাৎ তাৰমানে এওঁলোক আহি উচ্ছেদ কৰিছে ইয়াৰ হৈ CM ছাৰৰ অনুৰোধ যাতে আমাৰ এই সৰু সৰু দুখীয়া পৰিয়ালটো কিবা কৰি আমি কল বুন পুতি খেতি বাতি কৰি খাই আমি ইয়াত জীৱিকা নিৰ্বাহ কৰি আছো। আমাৰ যি কলকুছিৰ জলাশয় আছিলে সুন্দৰ জলাশয় কাষতে এটা পাহাৰ আছে এই পাহাৰৰ পৰা যিখিনি পানীখিনি যিখিনি আহে নেচাৰেল ৱাটাৰ সেই জলাশয়তে ষ্ট'ৰ হয় আৰু আমি দেখা পাইছোঁ খুব সুন্দৰ জেগাটো। গতিকে ইয়াতে অলপ এনফৰ্চমেণ্ট আমি পাইছিলোঁ টিঙৰ বেৰা দি পেলাই ৰাখিছিলে কোনোবা এগৰাকীয়ে। গতিকে আমি আজি সেইখিনি উঠাই দিছোঁ। এইটো চৰকাৰী জলাশয়বিলাক আমি যিমান পাৰোঁ ৰক্ষা কৰিব লাগে বেৰাখিনি আমি উঠাই দিলোঁ। 1400 হয় যিটো আমাৰ আছিলে 1401, 1402, 1403, 1404 তাৰে আমাৰ যিটো 62 বিঘা যিটো মাটি সেইখিনি আমাৰ 1401ত সেইখিনি ভিজিয়া হিচাপে আছে ভিজিয়া আৰু জলাশয়। গতিকে এইখিনিতে অকণমান আমি দেখা পালোঁ কোনোবাই টিঙৰ বেৰা দিছে। 62 বিঘা কিমান তাত দখল আছে বেদখল আছে? এতিয়া আমি ইয়াতে যিখিনি পাইছোঁ ইয়াতে আমাৰ এনফৰ্চমেণ্ট আছে 2-1 মানুহ আছে বহুত দিনৰ পৰা আছে বুলি কৈছে আৰু আমি চাওঁ এইটো ওপৰত কথা পাতি চাওঁ যিহেতু বহুত বছৰৰ পৰা তেখেতসকল আছে গতিকে তেখেতসকলৰ ক'ৰবাত মাটি বাৰী ক'ৰবাত আছে নেকি সেইখিনিও আমি চাম। তেওঁলোকক আমাৰ ইণ্ডিজিনাছ মানুহ ছেটেলমেণ্ট দিব পাৰি নে নোৱাৰি গোটেইখিনি আমি এবাৰ চাই ল'ম। যিসকল মানুহ বহুত দিনৰ পৰা ইয়াতে আছে আৰু যিখিনি আমি দেখা পাইছোঁ টিমলৈ একদম নতুনকৈ বেৰা দি পেলাই বা হেৰি কৰিছে সেইখিনি আমি উচ্ছেদ কৰাৰ চেষ্টা কৰোঁ। মূলতে জলাশয় যি পাহাৰৰ পানী যিখিনি আহিছে কাষৰ পৰা সেইখিনি আমাক জলাশয় লাগে। জলাশয়খিনি আমি ৰক্ষা কৰিব লাগে। গেজিং ৰিজাৰ্ভ দিয়ে সেইটোৱে আহিছোঁ আমি। অভিযোগ বুলি একচুৱেলি আমাৰ চৰকাৰী নিয়মেই থাকে আমি এইবিলাক চাব লাগে। আমি খবৰ পালোঁ তেনেকৈ আৰু আমি চাব বিচাৰ আছেই তেওঁ খবৰ পালে সেই অনুপাতে আহিছোঁ। জিলা প্ৰশাসনক আমি ওচৰ পাজৰ যিখিনি বেদখল হৈছে সেইখিনি পৰৱৰ্তী সময়ত কিবা চিন্তা আমি সেইখিনি চাম কিমান দিনৰ পৰা মানুহবোৰ বহি আছে তেওঁলোক কি ধৰণে আছে এইবিলাক আমি চাম। চাই যদি যোগ্য হয় সেইখিনি মানুহ সকলোকে আমি কৰিব চেষ্টা কৰিম। এইটো বস্তু এইটো হ'ল গৰু ৰিজাৰ্ভ এই বস্তুত মাটিটো এইটো মাটিটো কমপ্লিট গৰু ৰিজাৰ্ভ। গতিকে ইয়াতে বস্তুটো কোনো দখল কৰিব নালাগে আমি কিন্তু এইগিলা মই গাঁওবুঢ়াৰ আগৰ পৰা এইটো আছে এইখিনি আছে এইটো বাকীগিলা এতিয়া আছে মই নিজে মোৰ তাক লাইটৰ কাৰণে গেছি মই কৈছে লাইট মই বাইদেউ সুধিয়ে দিয়া পাৰিম লাইনটো মই লাইন ল'ব দিব নোৱাৰোঁ কাৰণ যিহেতুকে মোৰ এইটো গৰু ৰিজাৰ্ভ এইটোত মই লাইন দিব নোৱাৰোঁ। মোৰ তাক গেছিল দীপক কলিতা গেছি মই কৈছোঁ এইটো ক'লো মই দিব নোৱাৰিম। তাৰপিছত কেনেকৈ লাইন দিছে এইটো তেওঁলোকৰ নিজা কথা এইটো মই নাজানো। তাৰপিছত পেপাৰ উঠিল পেপাৰ উঠোঁতে মই তাৰপিছত আৰু দিগন্ত ক'লা আৰু এনেকৈ 2-4টা মানুহে মোক ক'লে আপুনি কি কৰি আছে গাঁওবুঢ়া হিচাপে আপুনি কমপ্লেইন দিব লাগে। মই তেতিয়া আৰু মোৰতো নিজৰ দায়িত্বটো ল'ব লাগিব। মই তেতিয়া এখন আমাৰ চিটি বোৰ্ডত এখন দিছোঁ কমপ্লেইন আৰু এটা কমপ্লেইন দিছোঁ চৰকাৰ বিষয়াৰ তাতে এইটো মাটিটো আপুনি চাই পেলাই মেপ আকাৰে চাই পেলাই এইটো বিহিত ব্যৱস্থা ল'ব লাগে। এইটো মই যদি কৈ দিলোঁ কিমান মাটি বেদখল হৈ থকা বুলি আপোনাৰ হাতত তথ্য আছে? ইয়াতে তাতো সেই 7 বিঘা 8 বিঘা তাতে সেইটো 70 বিঘা মাটি আছে 70 বিঘা মাটি তাৰ ভিতৰতো মোটামুটি গোটেই বেছিয়ে গেছি 70 বিঘা মাটি বেদখল হৈ আছিল। 70 বিঘা মাটি 25-30 বিঘা মাটি বেদখল হৈ আছে। এতিয়া বৰ্তমানটো এইটো কাৰণে মই এইটো দিছোঁ কিমান মাটি আছে ইয়াতে তাতে 7 বিঘা মাটি 7 বিঘা মাটি হেৰি কৰি থৈছে আকোৱাৰ কৰি থৈছে সেইটো আজি প্ৰগ্ৰামটো কাৰণ মই যিটো এইটো কমপ্লেইন হৈছে
বাকী এইগিলা কমপ্লেইন এইগিলাৰ বিষয়ে আহিব লাগিব যদি ৰাইজে যদি কয় যে এইটো কৰিব লাগে তেতিয়া মোৰ ক'ব লাগে না এতিয়া ৰাইজৰ মতামত এইটো মোৰ মতামত নাই কিন্তু সেইটো বস্তু যিহেতুকে ৰাইজে কমপ্লেইন দিছে এতিয়া ময়ো তাৰ পেপাৰটো উঠিছে বস্তুটো যে এইটো বস্তু একো ব্যৱস্থা নাই মুখ্যমন্ত্ৰী সমষ্টিৰ ইয়াতে বেদখল হৈ আছে তেতিয়া ময়োতো ব্যৱস্থাটো মই কবিতাত জনালো লাইটটোকো মই জনাইছোঁ এছ ডিও কৈছোঁ মই যে আপুনি কি হিচাপে লাইন দিছে এইটো লাইনটো দিব নাপায় এইটো কাৰণ মোৰ এৰিয়া মোৰ কথা মোৰ মাত্ৰা আৰু এইটো যিহেতুকে ভিজিয়াৰ মাটি অৰ্থাৎ গৰু জীয়াপ এটা লাইন দিয়াটো আপোনাৰ হেৰি নাই তেখেতে কৈছে মই ঠিক আছে মই অফিচত গ'লে লিখিম তেখেতে কি কৈছে বাকী তাৰ ক্ষেত্ৰৰ কথা উচ্ছেদ চলিছে আৰু মই তাতেও দিছোঁ কমপ্লেইন দিছোঁ কাৰণ দিবই লাগিব যিহেতুকে মই কমপ্লেইন পাইছোঁ হাল্লা কৰিলা কেতিয়া পৰা মোক এটা কৰিলোঁ মই কমপ্লেইন যেতিয়া দিছে মই তেতিয়া বস্তুটো ষ্টেপ ল'ব লাগিব মই একো নাই ৰাইজৰ নাই মোৰো বস্তু আছে বেদখল কৰি আছে মানুহ বহুত কিবা কিবি কৰি আছে সেইগিলাও উচ্ছেদ কৰিব লাগে অকল এইখিনি মাটিয়ে নহয় এইখিনি মাটি তেওঁলোকে আক্ৰোশমূলক মন্তব্য এটা কৰি পেলাই তেওঁলোকে সেইগিলা কৰিছে আৰু এইখিনি মাটিৰ মানুহ জাবৰ পেলা কিবা পেলা সেইকাৰণে ব্যৱহাৰ কৰি আছিল সেইখিনি কৰিব পৰা নাই থাকি ইয়াৰে মানুহ কিছুমানে এই যিটো তেওঁলোকে একঘৰ মানুহে জাবৰ পেলায় বা পানী বেয়া পানীগিলাও পেলায় সেইকাৰণে তেওঁলোকে কৰিব পৰা নাই থাকি এইখিনি কৰিছে তাৰমানে লগাই দি পেলাই আৰু তেওঁ কংগ্ৰেছ বাকীগিলা বিজেপি সেইটোৰ কাৰণে তেওঁলোকে সেইখিনি কৰিছে ৰাজনীতি তাৰমানে এইটো চলিছে আৰু কি ক'ম আৰু এই আমাৰ ব্লকৰ পিছফালে ইফালে বহুত আছে আৰু ইঞ্জিনিয়াৰিং কলেজৰ সিফালেও আছে বহুত মাটি সেইগিলা মাটিও উচ্ছেদ কৰিব লাগে তেওঁলোকে গতিকে অকল এইখিনি মাটিয়ে যি টাৰ্গেট কৰি লৈছে সেইটো কৰিব নালাগে বেদখল বহুত আছে সেইগিলাও কৰিব লাগে